কৃষ্ণ। সকলোলৈকে পুনৰ শ্ৰদ্ধা সেৱা জনাইছোঁ। ইমান শ্ৰুতিমধুৰভাৱে পাঠকীদ্বয়ে ভাগৱতৰ অমৃত কথা আমাৰ মাজত পাঠ কৰিছে। আমি অনৌসকলৰ জ্ঞাতাৰ্থে ইয়াৰ ঘৰুৱাভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এষাৰ কথা মনত পৰিছে, ও বৃন্দাবনলৈ যা গোসাঁইক দেখিবলৈ পাম। ও বৃন্দাবনতে কৃষ্ণই বাঁহী বজায়, ও নয়ন ভৰি ভৰি চা। এবাৰ গাওঁ দিয়ক। হে ৰাম বৃন্দাবনলৈ যা গোসাঁইক দেখিবলৈ পাম। বৃন্দাবনতে কৃষ্ণই বাঁহী বজায়, নয়ন ভৰি ভৰি চাম, নয়ন ভৰি ভৰি চাম। কৃষ্ণ। গকুলৰ গোপীসকলে কৃষ্ণৰ যিটো লীলা, এই লীলা চাবৰ কাৰণে বৃন্দাবনলৈ যাবলৈ হেঁপাহ কৰিছিল। ইগৰাকীয়ে সিগৰাকীৰ লগত কথোপকথন কৰিছিল, বোলে সখী ওলাবাচোন, বৃন্দাবনত কৃষ্ণই বাঁহী বজায়। ইমান ভুৱন ভুলোৱা তেওঁৰ যিটো সুৰৰ ধ্বনি, তেওঁৰ যিটো জ্যোতি, তেওঁৰ যিটো লয়লাস। গতিকে এই পবিত্ৰ দৰ্শন মই নয়ন ধৰি চাম, এই ভাৱনাৰে গোপীসকল বৃন্দাবনলৈ গৈছিল। সেই গোপীসকলৰে আপুনি ময়ো স্ফুলিংগ অংশ। নহ'লে মানে আজি এই ভাড়াধৰা মাউত গাঁৱত অগণন ৰাইজে হয়তো উপচি পৰিলহেঁতেন, কিন্তু সকলো গোপী হ'ব পৰা নাই বাবে সকলোৱে অনুষ্ঠানটো আছিল বুলি গম পায়ো অহাৰ সুযোগ সুবিধা হেৰুৱাইছে। গতিকে আপুনি মই এই সুযোগ সুবিধাকণ যাতে নেহেৰুৱাওঁ, আমি যাতে এই অমৃতৰ যিটো টোপোলা ঘৰলৈ যাওঁতে আমি লৈ যাব লাগিব দেই। ঘৰখনৰ মুৰব্বীজনে যেতিয়া বজাৰলৈ যায়, সুদা মোনাটো লৈ যদি ঘৰলৈ আহে, তেওঁক কোনে যোগাৰ দিব? খোৱা বস্তুৱেই হওক, বাকী বস্তুৱেই হওক, ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা তেওঁ লৈ। অৰ্থাৎ আপুনি মই ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা নামঘৰৰ পৰা যাওঁতে ঘৰলৈ লৈ যাব লাগিব। এই প্ৰয়োজনীয় বস্তু কি? জীৱন উত্তৰণৰ আহিলা। হে মনুষ্যগণ, জীৱন উত্তৰণৰ আহিলা যদি তুমি বিচাৰি চলাথ কৰিছা, হাৱা ধৰি খাই ফুৰিছা, তেতিয়াহ'লে তুমি এই কথা কেইষাৰ শুনা। অ জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম সাফল, হেনয় পৰমানন্দ মাধৱ কনিত,
সুমৰিও নৰ নিৰন্তৰে কচিত। হে জীৱশ্ৰেষ্ঠ নৰসকল, হে মনুষ্যগণ, তুমি যদি সঁচাকৈ জীৱনটো মহীয়ান কৰিম বুলি ভাবিছা, তেতিয়াহ'লে যাগ যোগাদিৰো শীৰ্ষত যিজন অধিষ্ঠিত হৈ আছে পৰম ব্ৰহ্ম ভগৱন্তৰ, যাৰ নামেই হৈছে মহাফল, সেইজন অনাদি অনন্ত শ্ৰীহৰিক তুমি একচিত্তে সুমৰা মানে মনত পেলোৱা। চাওকচোন, আমি গোপন সূত্ৰটো লাহে লাহে আৰম্ভ কৰিছোঁ। এটা ল'ৰাই যেতিয়া স্কুলত অধ্যয়ন কৰি থাকে, সেই ল'ৰাটোক অত্যন্ত প্ৰয়োজন অধ্যয়নৰ। যদি সি অধ্যয়ন নিদিয়াকৈ পৰীক্ষা দিবলৈ যায়, সেই ল'ৰাই বাৰু সফলতা অৰ্জন কৰিবনে? পঢ়া শুনা নকৰাকৈ স্কুলত পৰীক্ষা দিব যোৱা ল'ৰাটো উত্তীৰ্ণ হ'ব নাই? কদাপি নহয়। তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডৰ জীৱশ্ৰেষ্ঠ মানুহবোৰ হৈছে বিদ্যালয়ৰ ছাত্ৰৰ দৰে। ছাত্ৰই যেনেকৈ অধ্যয়ন কৰিব লাগিব, তেতিয়াহে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। সংসাৰৰ জীৱসকলৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মনুষ্যই ভক্তিৰ আউজনি ল'ব লাগিব, ভকতৰ সান্নিধ্য ল'ব লাগিব, ঈশ্বৰক স্মৰণ কৰিব লাগিব, তেতিয়াহে মনুষ্য জীৱন সফল কৰিব পাৰিব। আৰু যদি এইকেইটা কৰ্মৰ পৰা আপুনি মই আঁতৰি থাকোঁ, আমি কিন্তু মনুষ্য জীৱন কদাপি সফল কৰিব নোৱাৰোঁ। কিয় ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে? আকৌ ক'লে, অ কৃষ্ণ কথা অমিত পিয়হাবধানে কৰিও যতনে যাবে প্ৰাণ থাকে মানে। ঘূৰ কলি যোগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। হে মনুষ্যগণ, সময়ৰ লগে লগে মানুহৰ মনবোৰ সলনি হৈ যায়। যেনেকৈ আপুনি মই যেতিয়া ল'ৰালি কালত ধূলি বালি খেলি ভাল পাইছিলোঁ, নহয়নে? অকণমান ডাঙৰ হোৱাৰ পিছত দৰা কইনা খেলি ভাল পাইছিলোঁ, নহয়নে? অকণমান পিছত আমি ডাঙৰ ডাঙৰ কৰ্মৰ সপোন দেখি ভাল পাইছিলোঁ, নহয়নে? কিন্তু যেতিয়া আমি ডাঙৰ হৈ যাওঁ, উপযুক্ত বয়স হৈ যাওঁ, আমি শৈশৱত কৰি অহা কৰ্মবিলাকৰ ভিতৰত যিটো কৰ্মত আপুনি মই একাত্মবোধেৰে লাগিছিলোঁ, সেই কৰ্মটোলৈকে আমি ধাৱমান। তদ্ৰূপ এই সংসাৰখনত চাৰিটা যুগৰ কথা উল্লেখ হৈছে: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এই চাৰি যুগত পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনাৰ শিতানবিলাক সুকীয়া সুকীয়া। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগ পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহি কেদোজা। এই যে গোপন সূত্ৰ, এই যে গুহ্যৰো গুহ্য অমিত তত্ত্ব কথা আমাক অৱতাৰী পুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দি গৈছে। কেনেকৈ ক'লে যে, হে মনুষ্যগণ, সত্য যুগত ঈশ্বৰ প্ৰাপ্তিৰ বাবে ধ্যান কৰিব লগা হৈছে, ত্ৰেতা যুগত ঈশ্বৰ প্ৰাপ্তিৰ বাবে যজ্ঞ কৰিব লগা হৈছে, আৰু সেই ঈশ্বৰৰ কৰুণাময়ে দ্বাপৰ যুগটোক
পূজা পাতলৰ বাবে দায়িত্ব দিছিলে। গতিকে দ্বাপৰ যুগত মানুহে পূজা পাতলৰ দ্বাৰাই মনৰ আশা পূৰণ কৰিছিল। কিন্তু কলি যুগ হোৱাৰ লগে লগে যদি সেই সত্য ত্ৰেতা দ্বাপৰৰ আহিলাকেইটা কলি যুগৰ মানুহে প্ৰয়োগ কৰে, তেতিয়া একো ফল নধৰিব। উদাহৰণস্বৰূপে আমাৰ সমাজখনত এটা দিন আছিল, বাঁহেৰে কাঠেৰে পাতেৰে ঘৰ সাজিছিল। এতিয়া আপুনি মই বাৰু সেই বাঁহ বেত কাঠ ব্যৱহাৰ কৰি চালি বনাই জীৱন নিৰ্বাহ কৰিছোঁ জানো? সময় গতিশীল নহয়নে? আগত ইটা নাছিল, টিংপাত নাছিল, লোহাৰ নাছিল, চিমেণ্ট নাছিল। আছিল যদিও যথেষ্ট অসুবিধা আছিল, অৰ্থৰ কথা আছিল, সুবিধাৰ কথা আছিল, যাৰ কাৰণে তেওঁলোকৰ সেইখিনি গৰাকী হ'বলৈ আপোনজনৰ ওচৰলৈ যাবলৈ বাট কৰি বাই খোজকাঢ়ি যাব লগা হৈছিল, ঘোঁৰা গাড়ীত গৈছিল, গৰু গাড়ীত গৈছিল, চাইকেলত গৈছিল, নাৱত গৈছিল, দোলাত গৈছিল। সময়ৰ লগে লগে সেইবিলাক পৰিৱৰ্তন হৈ হৈ বাইক ওলালে, গাড়ী ওলালে, এতিয়া এৰোপ্লেন ওলালে। আপোনজনক খবৰ দিবলৈ চিঠি এখন লিখি পেলাই বহুদিন বাট চাই থাকিব লগা হৈছিল, জানোচা চিঠিৰ উত্তৰ আহে, খবৰ আহে। কিন্তু সময়ৰ লগে লগে এক মুহূৰ্তত আপোনজনক নিজৰ মনৰ কথাখিনি ক'ব পৰা সামৰ্থ্য হ'ল। এয়াই হৈছে সময়ৰ পৰিৱৰ্তন। গতিকে এই সময়ৰ পৰিৱৰ্তনত আপুনি মই যদি সহযোগিতা কৰোঁ, তেতিয়াহ'লে আমি হ'ম বুদ্ধিমান। আৰু এই সময়ত আপুনি মই যদি সহযোগিতা নকৰি আদিম যুগৰ দৰে জীৱন নিৰ্বাহ কৰোঁ, আমি হ'ম অজ্ঞ। কিন্তু আমি যে অজ্ঞ হৈ আছোঁ সেই কথাষাৰ গুৰুজনাই গম পাইছে। কেনেকে গম পাইছে? কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। হে মনুষ্যগণ, কলি যুগ আৰম্ভ হোৱাৰ লগে লগে তুমি দ্বাপৰ যুগত কৰি অহা বিধি বিধানবিলাক পৰিহাৰ। কিন্তু আমি অতি দুৰ্ভগীয়া, আমি দ্বাপৰ যুগত কৰি অহা বিধি বিধান এতিয়াও পৰিহাৰ কৰিব পৰা নাই। ভাগৱতে কিন্তু কৈছে যে তুমি যদি এতিয়া সেই বিধি বিধান কৰি আছা, তুমি কিন্তু ফল নোপোৱা। গতিকে আমাৰ উদ্দেশ্য কি? আমাৰ উদ্দেশ্য হৈছে কলিযুগত পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামত আশ্ৰয় লোৱা। গুণনামত দেই। এতিয়া আমি যদি আমাৰ কল্যাণৰ হকে আমি যদি জীৱ এটা বলি দিবলৈ যাওঁ, তাতোতকৈ মহাপাপৰ কাম আৰু ধৰ্মশাস্ত্ৰত নাই বুলি কৈছে। আৰু কিবা কাৰণত আপুনি মই যদি এতিয়াও হাঁহ এটা, পাৰ এটা, ছাগলী এটা বলি দি আমাৰ কল্যাণৰ কথা ভাবি আছো, তেতিয়াহ'লে সেই কৰ্মটো আপুনি আজিয়েই পৰিহাৰ কৰক, আজিয়েই পৰিহাৰ কৰক। ধৰ্মগ্ৰন্থই কৈছে, এয়া কোনো মন মাউতে কোৱা কথা নহয়। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক বুজাই দিলে যে কলি যুগ অহাৰ লগে লগে মানুহৰ মনবিলাক অস্থিৰ হ'ব, মানুহৰ মনবিলাক বিভ্ৰান্তি হ'ব, মানুহৰ মনবিলাক খেলি মেলি হ'ব। কেনেকে খেলি মেলি হ'ব? দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে, অনিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে, বিষা বিষয় কমাত কৰে অভিলাষ, যিহেতু নেদেখে নৰে আপোন বিনা। আপুনি মই বাৰু তাতেই ব্যস্ত হৈ থকা নাইনে? দিন হোৱাৰ লগে লগে ক'ত টকা পইচা দুটা পাওঁ, কেনেকে মোৰ ল'ৰাটো, মোৰ মানুহগৰাকী, মোৰ পৰিয়ালটোক চহকী কৰোঁ, এই ভাৱনাই আমাক আমনি কৰে। নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হৰৈ, এইখিনি কথাটো ক'বই নালাগে, সকলোৱে বুজি পাইছোঁ ৰাতিটো আমি কেনেকৈ পাৰ কৰিছোঁ। মিছা বিষয়ক মাত্ৰ ক্ৰয় অভিলাষ, এইবিলাক বোলে সকলোবোৰ মিছা। আৰু এই মিছা 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 মানে কি? আমি যেতিয়া প্ৰখৰ ৰ'দত বাছখনৰ সন্মুখত বা গাড়ীখন চলাই যাওঁতে সন্মুখত বহি যাওঁ, তেতিয়া পকা আলিটোৰ বহু দূৰত যেন এডোঙা পানী উপচি আছে, হেন্দুল ডুব কৰি আছে।
আপুনি মন কৰিবচোন, বৰ প্ৰখৰ ৰ'দত যেতিয়া ড্ৰাইভাৰৰ ওচৰত আমি বহি থাকোঁ, তেতিয়া দেখিম যে সেই আলিবাটটোৰ বহু নিলগত যেন এডৰা পানীয়ে উপচি হেলুক ঢেলুক কৰি আছে। কিন্তু আমাৰ গাড়ীখন গৈ পেলাই যেতিয়া পানীডৰাৰ ওচৰত পায়গৈ, ক'তা পানীটো নাই। তেতিয়াহ'লে কি আছিল? সেইটো এটা ভ্ৰম, সেইটো এটা মায়া, সেইটোকে কৈছে পৰিষ্কা। বস্তু দেখাও বস্তু আবৰি এহিহে মোহৰ মায়া জানানি স্থপৰি। হে সজ্জনসকল, হে মনুষ্যগণ, মোৰ মায়াৰ প্ৰভাৱত পৰি জীৱসকল বাট বুলি অবাটে গতি কৰে। যিটো অবস্তু, সেই অবস্তুটোৰ প্ৰতি জীৱসকলৰ হেঁপাহ, স্পৃহা, আকৰ্ষণ ইমানেই বাঢ়ি যায় যাতে সেই জীৱটোৱে সেই বস্তুটোৰ প্ৰতি বিচাৰি যাওঁতে যাওঁতে সময় পাৰ কৰি দিয়ে আৰু সন্ধিয়া হোৱাৰ লগে লগে ঘৰলৈ যাতে সুদা হাতে আহিব লগা হয়। সেইটোকে কোৱা হয় মায়া। কিন্তু মায়াৰ হাত সাৰিবলৈ হ'লে মায়াৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা ভগৱন্তক আমি প্ৰাৰ্থনা কৰিব লাগিব। মোৰ বন্ধুসকলে গম পালেনে? এটা প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লে আমি যদি মায়াত আবদ্ধই হ'ব নালাগে, সংসাৰখন চলিব কেনেকে? এটা প্ৰশ্ন আহিব পাৰে, মায়াৰ পৰা আপুনি মই কেনেকে একেবাৰে আঁতৰি আহিম? এই প্ৰশ্নবিলাকৰ উত্তৰ তাতেই সোমাই আছে যে হে মনুষ্যগণ, এই যে পাতিটো দেখিছে, এই ঘটিটোত যিমানখিনি পানীৰ প্ৰয়োজন ইমানখিনিলৈকে তুমি ভৰাই থাকা, ইয়াত কোনো আপত্তি নাই। কিন্তু পানীটো ভৰ্তি হোৱা গম পায়ো মই যদি ইয়াত পানী ঢালিয়ে থাকোঁ সেই পানীখিনি কামত খাটিব নাই, নহয়নে? তোমাক সংসাৰত চলিবৰ কাৰণে যিমানখিনি তোমাৰ মায়াৰ প্ৰয়োজন, সেই মায়াখিনি তুমি ৰাখা, সেই মায়াখিনি তুমি লোৱা। কিন্তু সেই মায়াখিনিতকৈ তুমি অধিক মায়াৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণেহে তোমাৰ যিমানখিনি মায়া প্ৰয়োজন আছিলে সেইখিনিও অথলে গৈছে। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে আত্ম উপলব্ধি, আত্মচেতনাবোধ, আত্মনিয়ন্ত্ৰণ যদি কৰিব জানো, তেতিয়াহ'লে আমি জীৱ তৰিব পাৰিম। আৰু ধৰ্মগ্ৰন্থ অধ্যয়নেই হওক, সংস্পৰ্শই হওক, ধৰ্মগ্ৰন্থৰ সান্নিধ্যই হওক, আমি যদি লাভ কৰোঁ, আমি যদি ইয়াৰ গৃহ্যত তত্ত্ব উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আচলতে নিজক নিয়ন্ত্ৰণ কৰিব পাৰিম, নিজক আমি সুন্দৰকৈ পৰিচালনা কৰিব পাৰিম। আৰু যদি আমি এইখিনিকে নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ জীৱনটো আমিও অইন মানুহৰ দৰে আধৰুৱা কৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এই যে মায়া তৰণৰ পৰা কেনেকৈ নিজক বজাই ৰাখিব পাৰি, ইয়াৰ খুব সুন্দৰ এটি সংবিধান দিছে। এবাৰ হাতযোৰ কৰি এই সম্পত্তিটো আমি ঘৰলৈ লৈ যাওঁ। যিসকলে ঘৰলৈ এই অমূল্য টোপোলাটো লৈ যাম বুলি ভাবিছে, সকলোৱে হাতযোৰ কৰক। কৃষ্ণ, আমি লগে লগে এটি অমৃত ভাণ্ডাৰ ঘৰলৈ নিবলৈ ভগৱানৰ ওচৰৰ পৰা খোজো হওক। কিমতে ভকতি কৰিব তোমাত হৰি মই মোৰ সমতি নাজানো তাৰ উপায়।
মহাবলবন্ত দুর্বাসনা ঘোর হরি আমার মন তেরিয়া দূর না যায় রাম আমার মন তেরিয়া দূর না যায় রাম হরে হৰি হৰা কৃষ্ণ হৰি ৰাম। ইমান সুন্দৰ তত্ত্বগধুৰ কথা আজি আমি উপলব্ধি কৰিলোঁ। কি উপলব্ধি কৰিলোঁ? আমাৰ মনটোত যে খেলি মেলি ভাৱনাবিলাক, অশান্তিৰ ভাৱনাবিলাক, এইবিলাক মহাবলৱন্ত বোলে। এই মহাবলৱন্ত ভাৱনাবিলাকে, মহাবলৱন্ত কৰ্মবিলাকে আমাৰ অন্তৰস্পটত থকা মনৰ ভাৱনাৰ প্ৰবৃত্ত অনুভূতিবিলাককো খেলি মেলি কৰি পেলায়। এগৰাকী ঘৰৰ আয়ে যেনেকে ড্ৰয়িং ৰুমটো ধুনীয়াকে বা নিজৰ বিচনাখন ধুনীয়াকে সজাই থয়, আৰু সেই সজাই থোৱা বিচনাখনেই হওক বা অতিথিৰ ৰুমটোৱেই হওক, শিশুটোৱে যেতিয়া খেলি মেলি কৰি পেলায়, ঠিক সেই অপৰিষ্কাৰ খেলি মেলি হৈ থকা ৰুমটোৰ আৰু পৰিষ্কাৰ বা সজাই থোৱা ৰুমটোৰ মাজত পাৰ্থক্য থাকে। অৰ্থাৎ খেলি মেলি ভাৱনাই ভৰপূৰ আমাৰ মন মগজৰ পৰা তাৰ বীজ যদি আমি আঁতৰাই দিব পাৰোঁ, তাৰ ঠাইত আমি যদি পবিত্ৰ ভাৱনা ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনটো মহীয়ান কৰিব পাৰিম। আৰু সেই পবিত্ৰ ভাৱনাৰ বীজেই হৈছে ঈশ্বৰক স্মৰণ কৰা। সেইকাৰণে হে মনুষ্যগণ, তুমি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত স্মৰণ কৰিবলৈ শিকিবা। হুমৰিও নৰ নিৰন্তৰে এক চিত্ত। আৰু এই অনাদি অনন্ত শ্ৰীহৰিক যি মনুষ্যই স্মৰণ কৰে, সোঁৱৰে, তেওঁক পূজা কৰে, সেৱা কৰে, ভক্তি কৰে, সেই মনুষ্যই মায়াৰ পৰা হাত সাৰিব পাৰিব। আৰু ভগৱন্তক ভজনা কৰিবৰ কাৰণে আমাৰ কোনো বয়সৰ কথা নাই। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ বয়স যেতিয়া হ'ব, মই ঈশ্বৰক আৰাধনা কৰিম। এতিয়া মা তুমিয়ে যোৱাচোন, বোলে দেউতা তুমিয়ে যোৱাচোন, মই ঈশ্বৰক যেতিয়া বয়স হ'ব তেতিয়া আৰাধনা কৰিম। এই কথাষাৰ ধৰ্মশাস্ত্ৰত নেখাতে। কাৰণ হাতে বাটে কৈতে মিলে বা মৰণ, সেনেকো নেৰিবা হৰিৰ চৰণ। আমি সংসাৰলৈ অহা জীৱবিলাকে আমি যে শতবৰ্ষ জীয়াই থাকিম তাৰ কোনো লিখিত তথ্য নাই। মানুহৰ আয়ুস ৰেখা কৰ্ম অনুপাতে হয়, ভাৱনা অনুপাতে হয়। মানুহে মানুহৰ আয়ুস নিজে বঢ়াবও পাৰে, মানুহে মানুহৰ আয়ুস নিজে কমাবও পাৰে। বৰ ডাঙৰ কথা ক'লে বুলি আপুনি ভাবিছে নহয়নে? কেনেকে? ভাৱনাৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই। যৌৱনাৱস্থাত এজন সফল গাভৰুৱে হওক বা ডেকাই হওক, নিজক সুন্দৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেকুৱা পৰিৱেশত নিজক থাকিব লাগিব তাক দোহাই কোৱাৰ কোনো প্ৰয়োজন নাই। নিজেই পৰিৱেশৰ লগত আপোনা আপুনি জ্ঞান হৈ যায়। মানুহ পৰিস্থিতিৰ দাস, পৰিস্থিতিয়ে আপোনাক শিকাব। বৰ ঠাণ্ডা লাগিছে, সন্মুখতে কাপোৰ এখন আছে, কোনেও ক'বলৈ নাহে যে কাপোৰখন তুমি গাত মেৰিয়াই লোৱা। আপুনি স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতখন যাব
কাপোৰখন আপুনি গাত মেৰিয়াই ল'ব, এইটো কোনো শিকাব নালাগে। গতিকে পৰিৱেশৰ লগত আপুনি মই কেনেকৈ খাপ খুৱাব লাগে সেই কথাটো আমাক কিন্তু আনে শিকাব লগা হৈছে। কিয় হৈছে? আমি নিজক ব্যৱহাৰ কৰা নাই, নিজক আমি এলাহত থৈ দিছোঁ, মায়াৰ বশৱৰ্তী হৈ পেলাই আমি আঁতৰি আছোঁ। গতিকে ঈশ্বৰক জীৱই প্ৰাৰ্থনা কৰিছে যে প্ৰভু মহাবলৱন্ত দুৰ্বাসনাসুৰ হৰিয়ে আমাৰ মনক তেজীয়া দূৰ নযায়। তুমি যদি প্ৰভু মোৰ মনৰ পৰা আঁতৰি দূৰত থাকা, তেতিয়াহ'লে মোৰ মনৰ ভাৱনাবিলাক দিশহাৰা হ'ব, মোৰ মনৰ ভাৱনাবিলাক ছুটি হ'ব, মোৰ মনৰ ভাৱনাবিলাক ক্ষণস্থায়ী হ'ব। গতিকে ঈশ্বৰ যিদিনাখনলৈকে আমাৰ হৃদয়ত থাকিব, মনৰ ভাৱনাত ঈশ্বৰ যিদিনাখনে স্থিতাপি লৈ থাকিব, সেইদিনাখনলৈকে আমাৰ কৰ্ম ভাৱনা সদায় ঊৰ্ধ্বগামী হ'ব। গতিকে প্ৰত্যেকটো জীৱই আমি যিকোনো কৰ্মৰ আগমুহূৰ্তত, সি খাওঁতেই হওক, ফুৰিবলৈ যাওঁতেই হওক, কৰ্ম কৰোঁতেই হওক, কাপোৰ পিন্ধোতেই হওক, কিতাপ পঢ়োঁতেই হওক, আমি যে ঈশ্বৰক উপাসনা কৰি কাম কৰিব লাগে, সেইটোৱে আচলতে ফৰ্মুলা। আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। কাৰ ওচৰত অৰ্পণ কৰক? ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু হৈ পৰে প্ৰসাদ, আৰু সেই প্ৰসাদে মানুহৰ মন মগজ ভাৱনাক উজ্জীৱিত কৰে। গতিকে হে মনুষ্যগণ, তুমি যদি এই মায়াৰ পৰা হাত সাৰিম বুলি নিজক ভাবিছা, তেতিয়াহ'লে তুমি ঈশ্বৰৰ ওচৰত মন মজোৱা। কৃষ্ণৰেহে পাদ পদ্ম স্পৰ্বে মনত, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। গতিকে চিত্তটো কৃষ্ণক কেনেকৈ দিব লাগে, মন কেনেকৈ দিব লাগে, এইখিনি অকণমান ভিতৰ চোৱাৰ বস্তু। আমি এই তত্ত্বগধুৰ কথাখিনি ৰাতিলৈ আলোচনা কৰিম। গতিকে সেই সজ্জনসকল, ঈশ্বৰৰ বাদে, ভগৱন্তৰ বাদে আমাৰ জীৱন সুন্দৰ কৰিব পৰা ক্ষমতা আমাক কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে।